করুণ মর্মান্তিক উত্তর বিবাহৰ দিনাই প্ৰাণ গল পিতৃৰ প্ৰাণ হেৰুৱালে পিতৃয়ে গাৰ পৰা মাহ হালধিৰ গোন্ধ নাযাওঁতেই দৰাই কৰিব লগা হ'ল পিতৃৰ মুখাগ্নি পুত্ৰৰ বিয়া সমাপন কৰি অতিথিত হ'বলৈ যাওঁতেই প্ৰাণ হেৰুৱালে পিতৃয়ে এক খোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ মেজেঙাত পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক গেলেকীৰ নামদতীয়া গাঁৱৰ যতীন শইকীয়া আৰু আনজন নকছাবিৰৰ পূৰ্ণ তামুলী যতীন শইকীয়া নামৰ ব্যক্তিগৰাকীৰ পুত্ৰৰ বিয়া আছিল 4 মে দেওবাৰৰ দিনটোত মাজৰাতি ভকতীয়া বিয়া সম্পন্ন কৰি দৰাৰ পিতৃয়ে অন্য ভকতসকলক ঘৰলৈ থবলৈ বুলি কৈছিল কিন্তু ভাগ্যত যেন লিখি থোৱা আছিল অন্যহে কিন্তু কইনা আনি ঘৰ সোমোৱাৰ পিছতে ভকতক থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া লগত আছিল পূৰ্ণ তামুলী ভকতক থৈ উভতি অহাৰ পথত পুৱা 4 মান বজাত মেজেঙাৰ হুদুপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাটৰ কাষৰ এজোপা পচন্দ গছৰ খুন্দা মাৰে ইয়ন বাহনখনে আৰু ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই দুৰ্ভগীয়া পিতৃ আৰু লগত অহা পূৰ্ণ তামুলীয়ে বৰ্তমান দুয়োগৰাকী লোকৰে মৃতদেহ উদ্ধাৰ কৰি প্ৰথমে নাজিৰা মহকুমাৰ অসামৰিক চিকিৎসালয়ত আৰু তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে এতিয়া দৰাৰ গাৰ মাহ হালধি গোন্ধ নাযাওঁতেই দৰাই কৰিব লাগিব পিতৃৰ মুখাগ্নি কৰিব লাগিব পিতৃৰ দহা কাৰ্য এই ঘটনাই এতিয়া সমগ্ৰ পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ বন্যা বৈছে আমাৰ লিঙা গাঁৱৰ যতীন শইকীয়াৰ পুত্ৰৰ শুভ বিবাহৰ ছোৱালী আনি ঘৰত বিধিপাঠ কৰি তেখেতে মানে বিধিপাঠ কৰা গড়গাঁৱৰ যিজন প্ৰমোদ তামুলী বুলি কয় ভকত তেখেতক ঘৰত থবৰ কাৰণে গাড়ী লৈ পিনি লগৰ আৰু এজন পূৰ্ণ তামুলী বুলি ভকতক লগত লৈ পিনি তিনিজন মানে এই প্ৰমোদ তামুলীক থবলৈ গৈছিলে তেখেতক ঘৰত থৈ পিনি ঘূৰি আহোঁতে মেজেঙাৰ ওচৰত ৰাস্তাতে এজোপা গছত গাড়ীৰ পৰা মানে পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পিনি গছত খুন্দা মাৰি তেখেত দুইজনৰ মৃত্যু হয় মৃত্যু হোৱা তেখেতৰ নাম যতীন শইকীয়া আৰু তেখেতৰ পুত্ৰৰ মানে শুভ বিবাহৰ দিন আছিল ইজন যিজন এজন লগত যিজন যতীন শইকীয়াৰ লগত মৃত্যু হোৱাজন নকছাৰী পূৰ্ণ তামুলী তেখেতৰ ৰিলেশ্যনৰ হয়